ইছ, চাহকাপত ইমান মিঠা দিছে, মুখত দিওঁতে গোটেই মুখখন কোচে খাই গৈছে। ইমান মিঠা চাহ কোনোবাই খাবলৈ পাৰেনে বাৰু? বৰ মিঠা হ'ল নেকি মা? তই এবাৰ নিজেই খাই চাচোন, তেতিয়া গম পাবি নহয় বস্তুৰ ইমান দাম বাঢ়িছে। এনেকৈ খৰচ কৰিব লাগে নেকি? 2 কাপ চাহ বনোৱাৰ চেনি 1 কাপ চাহতে দি শেষ কৰিছে। অদিতি, এইপিনে আহ। মই দেখোন জোখতেই বনাইছিলোঁ। চাহখিনি বেছিকৈ উতলোৱাৰ কাৰণে অকণমান মিঠাটো বেছি হ'ল চাগে। আজিৰ পৰা এনেকুৱা নকৰোঁ দিয়ক। মই তোক কি কৈছো শুনিছনে নাই? ওচৰলৈ আহ। তোৰ মানে একো কামতে গুৰুত্ব নাই হা? দিনৰ দিনটো কি কৰি থাক? ঘৰৰ কামখিনিকে যদি ভালদৰে কৰিবলৈ নোৱাৰ, তই এইবোৰ কৰোঁ বুলিয়ে কৰি থকা নাইতো। সদায় সদায় তই এনেকৈ ভুল কৰি থাক যে। ইটো ভুলৰ পাছত সিটো ভুল, মোক শুনি শুনি অশান্তি লগা হৈ গৈছে। কাম চোৰ কৰোবাৰ দিনৰ দিনটো ঘৰত বহি বহি থাকোঁতেই যায়। একো এখন কাম ভালদৰে কৰিবলৈ নোৱাৰ। মাৰৰ ঘৰত তই শিকি আহিছিলি হা? ঘৰখনত তই কি কাম কৰি পাইছ কচোন? তই কি কাম কৰ মোক সেইটো কচোন। চাহ একাপ বনাব দিলেও তই জুতিত বনাই দিবলৈ নোৱাৰ। এতিয়া এনেকৈ থিয় হৈ হৈ কি চাই আছ? যা, চাহকাপ এতিয়াই লৈ যা। নতুনকৈ আকৌ বেলেগ চাহ বনাই লৈ আহ। নাজানো আৰু কি এনেকুৱা ভুল কৰিছিলোঁ, কি এনেকুৱা পাপ কৰিছিলোঁ, যাৰ ফলত আজি এইজনীক মই বিয়া পাতিব লগা হ'ল। অ' বাবা, তই অকণমান মনে মনে থাকচোন। বোৱাৰী এইটো অৱস্থাত এনেকৈ গালি পাৰাটো একেবাৰে ভাল কথা নহয়। তই আকৌ বোৱাৰীৰ গাত হাত উঠাইছ। এনেকৈ নকয় আৰু কেনেকৈ ক'ব লাগে মা? তাই একো বৰ বেমাৰ হোৱা নাই নহয়। যিমানেই যি হ'লেও তাই এতিয়া গৰ্ভৱতী নহয় জানো? এইখিনি সময়ত গাবোৰ এনেই বেয়া লাগি থাকে, তাতে তই আকৌ মাৰধৰ কৰিছ। তাই দেখোন খোৱা বোৱা সকলো ঠিকমতে কৰি আছে, টোপনিও যায়। তাই গা বেয়া লাগিবলৈ কি ডাল আছে? সেনেকৈ ৰৈ ৰৈ কি চাই আছ? আকৌ চাহ বনাই আন বুলি মই কোৱা নাই নেকি? অঁ, আনোগৈ। বাবা, তই অকণমান খংটো কমাবি। এইটো খঙত কিন্তু সংসাৰ নচলিব দেই, মই কৈ থলোঁ তোক। মা, ভুল কৰিলে শাস্তি সকলোৱে পাব। মই অকল অদিতিকে গালি নাপাৰোঁ নহয়। ভুল কৰিলে মই সকলোকে গালি পাৰোঁ। ধুনীয়াকৈ বহি চাহ একাপ খাওঁ বুলি ভাবিছিলোঁ, গোটেই পৰিৱেশটোৱে নষ্ট হৈ গ'ল। বহ, বোৱাৰীয়ে আকৌ চাহ বনাব গৈছে নহয়। নালাগে আৰু, মই এতিয়া চাহ তাহ খাই নাথাকোঁ। মই বাহিৰতে খাওঁগৈ চাহ একাপ। মই অকণমান ল'ৰাটোক বেছিকৈ কৈ পেলালোঁ নেকি বাৰু? বোৱাৰীজনীক এনেকৈ সি হাত উঠাব বুলি মই ভবাই নাছিলোঁ। তাই এতিয়া গৰ্ভৱতী। এইটো অৱস্থাত এনেকৈ মাৰধৰ কৰাটো একেবাৰে ভাল কথা নহয়। সি যদি তাইক এনেকৈ হাত উঠাব বুলি মই আগতে জানিলোঁ হয়, মই অলপ বেছিকৈ একেবাৰে নকলোঁ হয়। মই ভাবিছিলোঁ কিবা এষাৰ ক'ব তাইক, কিন্তু সি একেবাৰে হাতেই উঠাই পেলালে। এফালৰ পৰা চাবলৈ গ'লে কিনো আৰু, দিলে আৰু চৰ এপাত। মোক দেখোন আমাৰ এওঁ আগতে বহুত চৰ্দি পাইছে। সেইটো ইমান ডাঙৰ কথা নহয়, এনেই ভাবি আছোঁ মই। বাবা, অ' বাবা, তই কিবা চিন্তা কৰিছনে? বাবা, এতিয়া কি কৰিম বুলি ভাবিছ? বোৱাৰীয়ে ঘৰ এৰি যোৱা আজি 3 দিনেই হ'ল। তই এনেকৈ মনে মনে থাকিলে কি হ'ব? ব'ল, আমি বোৱাৰীক লৈ আহোঁগৈ ব'ল। মা, মই কেতিয়াও ভবা নাছিলোঁ ইমান অকণমান কথাটোতে তাই এনেকৈ ঘৰ এৰি যাব বুলি। ময়ো ভবা নাছিলোঁ, কিন্তু তাই গুচি গ'ল। এতিয়া আমি নিজেই গৈ লৈ আহিবগৈ লাগিব, নহ'লে আৰু কি উপায় আছে? ঠিক আছে মা, ব'লা তেনেহ'লে। বিয়নী, সেইখিনিয়ে কথা। ইমান সৰু কথাতে মানুহে জানো নিজৰ ঘৰখন এনেকৈ এৰি থৈ আহে? তাইক ঘৰৰ বেলেগে মাৰিবলৈ যোৱা নাই নহয়, নিজৰ গিৰিয়েকেহে মাৰিছে, তাকো এচৰহে। খঙতে যেনিবা ল'ৰাটোৱে বোৱাৰীজনীক এচৰ দিলেই, তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল? মৰমতো সিয়েই কৰে, তাইৰ সমস্ত দায়িত্বটো সিয়েই লৈ আছে। বিয়নী, ময়োতো তাইক সেইটো কথাকে বুজাই আছোঁ, কিন্তু তাই মান্তিয়েই নহয়। একেটা কথাতে জেদ ধৰি লাগি আছে। যাওকচোন বিয়নী, বোৱাৰীজনীক মাতিছোঁ বুলি কওক। অঁ, মই তাইক মাতি দিছোঁ ৰ'ব। বিয়ৈ, আপুনি তাইক অকণমান বুজাব। নিজৰ ঘৰখনৰ কিছুমান কথা বা নিজৰ গিৰিয়েক-ঘনীয়েকৰ মাজৰ কিছুমান কথা নিজৰ মাজতে সমাধান কৰিব লাগে। সেনেকৈ মাকৰ ঘৰলৈ টানি আনিব নাপায় নহয়। মাকে আৰু মই তাইক বুজাই আছোঁ বিয়নী, কিন্তু তাই মানিয়ে নলয় আমাৰ কথা। ছোৱালী মানুহ কিন্তু ইমান জেদি হ'লে নচলে দেই। নিজৰ ঘৰখন ভালদৰে চলাবলৈ হ'লে কিছুমান কথা এৰা ধৰাৰ মাজতেই চলিব লাগিব। মাজনী, সকলো কথা এনেকৈ জেদ ধৰি থাকিলে নহয় নহয়। সংসাৰখন কৰিবলৈ হ'লে কিছুমান কথা এৰা ধৰাৰ মাজতেই চলিব লাগিব। দেউতা, মই বুজি পাইছোঁ, মই তাইৰ ওপৰত হাত তুলি ভুল কৰিছোঁ, কিন্তু মই তাৰ কাৰণেতো চৰিও কৈছোঁ। কওকচোন, আৰু মই কি কৰিব লাগিব? বোৱাৰী, আমি মাইকী মানুহবোৰে সংসাৰখন চলাই নিবলৈ হ'লে বহুত কথাই ত্যাগ কৰিব লগা হয়। বহুত সহ্যও কৰিব লাগিব আৰু বহুত ধৈৰ্যও থাকিব লাগিব। সংসাৰখন এনেই নহয়। বাবাই যেনিবা এচাত দিলেই, কিনো ডাঙৰ কথাটো হ'ল? আৰে সি ঘৰখনৰ মতা মানুহটোৱে মাইকী মানুহজনীৰ ওপৰত হাত তুলিব পাৰে। কেতিয়াবা কিবা খঙত দিব এচাত, সেইটো ইমান ডাঙৰ কথা নহয় নহয়। সি ভুল কৰিছোঁ বুলি উপলব্ধি হৈছে, সি সেইকাৰণে চৰিও কৈছে, ফোন কৰিও কৈছে, আকৌ এতিয়া আহিও কৈছে। এতিয়াও এনেকৈ জেদ ধৰি থাকিলে নহয় নহয়। সকলো জেদ অহংকাৰ বাদ দি ব'ল, আমাৰ ঘৰলৈ ব'ল। চোৱা অদিতি, মই ভুল কৰিছোঁ, সেইটো সঁচা। তাৰ কাৰণে আজিলৈকে মই বহুতবাৰ চৰি কৈছোঁ,
আৰু তাৰ পাছতো যদি তোমাৰ শান্তি হোৱা নাই তেনেহ'লে মই তোমাক আকৌ এবাৰ চৰি কৈছোঁ, মোক ক্ষমা কৰি দিয়া। ব'লা এতিয়া নিজৰ ঘৰলৈ ব'লা। এইবোৰ নাটক আৰু বন্ধ কৰা, এইবোৰ মোৰ একেবাৰে ভাল নলগা হৈছে। নিজৰ কাপোৰ কানি কি বয় বস্তু আছে বান্ধি লোৱা আৰু ব'লা ঘৰলৈ ব'লা, আমি তোমাক নিবলৈ আহিছোঁ। কিন্তু বিয়নী, মোৰ ছোৱালীজনী এইটো অৱস্থাত আপোনালোকে এনেকৈ মাৰধৰ কৰাটো একেবাৰে ভাল কথা হোৱা নাই। এনেই গিয়েক ঘনীয়েকৰ মাজত কাজিয়া পেচাল হয়, সেইটো স্বাভাৱিক কথা, তাইক এচৰ দিয়াটো ডাঙৰ কথা নহয়। কিন্তু তাই এইটোৰ অৱস্থাত আপোনালোকে তাইক যতন ল'ব লাগিছিল, কিন্তু আপোনালোকে তাইক মাৰধৰহে কৰিছে। আপোনালোকৰ ভাগ্য ভাল আমি যে পুলিচৰ ওচৰলৈ যোৱা নাই। বিয়নী, আপুনি আমাৰ সম্পৰ্কৰ মাজত পুলিচক কেলে টানি আনিছে? মই মানে কথাটোহে কৈছোঁ, আজি যদি আমাৰ ঠাইত বেলেগ কোনোবা হ'ল হয় নিশ্চয় পুলিচৰ ওচৰ চাপিল হয়। আপোনালোকে ইমান সৰু কথাটোকে ইমান ডাঙৰ কৰি পেলাইছে কেলে? আমি ভুল কৰিছোঁ, ক্ষমা খুজিছোঁ। তাই আমাক খং কৰি গুচি আহিছে, আকৌ নিবলৈ আহিছোঁ। এতিয়া তাই আমাৰ লগত গ'লেই হ'ল, এনেকৈ আমাক ইমান কথা শুনাব নালাগে নহয়। আপোনালোক সকলোৱে যদি কথা কৈ হৈছে তেনেহ'লে মই কিবা এটা ক'ব পাৰোঁনে? তোৰ আৰু কি ক'ব লগা থাকিল? আপোনালোকৰ ঘৰত মোক আপোনালোকে যিমানখিনি অপমান কৰিছিল, আপোনাৰ ল'ৰাটোক মোৰ ঘৰত তাৰ 1% অপমান কৰা হোৱা নাই। এতিয়া মই আপোনাক সুধিছোঁ, আপোনাৰ ল'ৰাটোক যদি মই ইয়াত এক পাত চৰ দিওঁ, তাৰপাছত যদি মই চৰি বুলি কওঁ, তেতিয়া আপোনালোকে মোক মানি ল'ব পাৰিবনে? বোৱাৰী, তোমাৰ মূৰটো ঠিকে আছেনে? তুমি হাজবেণ্ডক মাৰিবলৈ আহা? তুমি কোন ঘৈণীয়েকক দেখিছা নিজৰ গিয়েকৰ ওপৰত হাত উঠোৱা? নিজৰ মতাটো সদায় মতা, বুজিছা? মোৰ ইমানখিনিও অধিকাৰ নাই নেকি? তেওঁ মই অৰ্ধাংগিনী নহয় জানো? মোৰ খং নুঠে নেকি? তেওঁ কি একো ভুলেই নকৰে নেকি? আপোনাৰ ল'ৰাটো একদম ধোৱা তুলসী পাত, তেওঁৰ ওপৰত মোৰ খং নুঠে? মোৰ খং উঠিলেও মই তেওঁৰ ওপৰত হাত তুলিম, তেতিয়া আপোনালোকে মোক একো নক'ব। তুমি এইবোৰ কি আবল তাবল বকি আছা হা? তোমাৰ ইমান সাহস, তুমি মোৰ ওপৰত হাত তুলিবা? আৰে খং কিয় কৰিছা? তোমাক মই এচৰ দি লগতে চৰি বুলি ক'ম। 3 দিন 4 দিনলৈ মই চৰি কৈ থাকিম, একো টেনশ্যন নল'বা। তুমি মোৰ ওপৰত হাত তুলিম বুলি সকলোৰে আগতে কৈছা? তোমাৰ ইমান সাহস? এয়া অপমান মই কেতিয়াও সহ্য নকৰোঁ। চৰি ক'লে কেতিয়াও সকলো ঠিক হৈ নাযায়। কিয় চৰি ক'লে কিয় সকলো ঠিক হৈ নাযায়? তুমিওতো সেইটোৱে কৈ আছা ন? যি শিকিছোঁ তোমালোকৰ পৰাই শিকিছোঁ, তোমালোকে মোক শিকাইছা সকলো। প্ৰথমতে সকলোৰে সন্মুখত মোক এইটো অৱস্থাত চৰ দিছে, তাৰপাছত মোক চৰি কৈছে, আৰু তেওঁৰ চৰিটো মই একচেপ্ট কৰি ল'ব লাগে, কাৰণ তেওঁ হাজবেণ্ড মোতকৈ বহুত ওপৰত। সেইকাৰণে তেওঁ মোক মাৰাও অধিকাৰ আছে, মৰম কৰাৰ অধিকাৰ আছে, সকলোৰে সন্মুখতে মোক গালি পাৰাৰ অধিকাৰ আছে, অপমান কৰাৰ অধিকাৰ আছে। সকলো অধিকাৰ কেৱল তেওঁৰে আছে, মোৰ একো নাই এইখন সংসাৰত। আপোনাৰ ল'ৰাই মোৰ লগত যি কৰিছে ময়ো তেওঁৰ লগত সেয়াকে কৰিম বুলি ভাবিছোঁ, আৰু মই মুখে কওঁতেই মোৰ জগৰ হ'ল। কিন্তু আপোনালোকৰ ল'ৰাই সেইখিনি কৰিয়ে পেলালে, তথাপিতো তেওঁ একো জগৰ নাই। চৰি ক'লে সকলো শেষ। আপোনালোকে কৈ আছে নহয় মই সকলো কথা বাদ দি সকলো জেদ এৰি সেইখন ঘৰলৈ যাব লাগে। ঠিক আছে, ময়ো আপোনাৰ ল'ৰাটোক এক পাত চৰ দিওঁ, তাৰপাছত সমান হৈ যাব, তেতিয়া মই যাম সেইখন ঘৰলৈ। যেতিয়া সকলোৰে সন্মুখত গালত এক পাত চৰ পৰিব তেতিয়া গম পাব মোৰ কেনেকুৱা লাগিছিল। এনেই সেইটো কেতিয়াও ফিল নহয়। সি মতা মানুহ, সি মাৰিব পাৰে, কিন্তু তই তাক মাৰিব নোৱাৰ নহয়। বিয়া বাৰু হোৱাৰ পাছত সংসাৰখন চলাওঁতে কেতিয়াবা কিবা এটা খং উঠি হাত তোলা হয়, আৰু সেইটো ইমান ডাঙৰ কথা নহয় নহয়। সংসাৰখন চলাওঁতে যিমানেই কষ্ট নহওক কিয় সকলো সহ্য তই কৰিব লাগিব। কিয় সকল মই কিয় সহ্য কৰিম? আৰু তেওঁ মতা মানুহ হ'ল বুলি মোৰ ওপৰত হাত তুলিব, সকলো কৰি যাব, মই কেৱল সহ্য কৰি যাম? এইটো কেনেকুৱা ধৰণৰ কথা? মোক যদি মাৰিব পাৰে ময়ো মাৰিব পাৰিম। আপোনাৰ কিয় ইমান বেয়া লাগিছে? যেতিয়া মই চৰপাত খাইছিলোঁ তেতিয়াতো আপোনাৰ বেয়া লগা নাছিল, এতিয়াও আপুনি মনে মনে বহি চাই থাকক আকৌ। আপোনালোকে জানেনে, মই যেতিয়া এওঁৰ লগত বিয়া হৈছিলোঁ তেতিয়া মই ভাবিছিলোঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ ভাল ঘৈণীয়েক হৈ দেখাম, সকলোতকৈ ভাল বোৱাৰী হৈ দেখাম। মই যিমান পাৰোঁ সকলো কৰিবলৈ চেষ্টা কৰিলোঁ, আপোনালোকৰ ঘৰখনৰ কাৰণে, আপোনালোকৰ কাৰণে, এওঁৰ কাৰণে। মই সকলো উজাৰি দিলোঁ, নিজৰ সপোনবোৰ পাহৰি এওঁৰ সপোনবোৰক নিজৰ সপোন কৰি ল'লোঁ। এওঁৰ সুখটো মোৰ সুখ হৈ গ'ল, এওঁক সুখী কৰিবলৈ মই ইমানেই বিজি হৈ গ'লোঁ, মই পাহৰিয়ে থাকিলোঁ মোৰো যে এটা লাইফ আছে, মোৰো যে ভাল পোৱা বেয়া পোৱা কিছুমান বস্তু আছে। নিজৰটো পাহৰিয়ে পেলালোঁ। এওঁ ভাল লগা সকলো মোৰ ভাল লগা হৈ গ'ল। মই এওঁক সুখী কৰিবলৈ নিজকে পাহৰি গৈছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ মই ডাঙৰ হৈ সেনেকৈ হাউচৱাইফ হৈ লোকৰ পিটন খাই জীয়াই থাকিব লাগিব বুলি। এওঁ মোক ক'লে জবটো এৰি দিবলৈ, এওঁ সুখৰ কাৰণে মই জব এৰি দিলোঁ। মই ভাবিছিলোঁ সকলোতকৈ ভাল ঘৈণীয়েক হৈ দেখামেই যেতিয়া, আৰু এওঁ যি কয় তাকেই শুনো, সেই বুলি জব এৰি দিলোঁ, নিজৰ সপোনবোৰ পাহৰি গ'লোঁ। মই চেষ্টা নকৰাও নহয়, মই সকলো পিনৰ পৰাই চেষ্টা কৰিছোঁ। ঘৰখনত এটা সৰু ল'ৰা ছোৱালী লাগে বুলি কৈছে, নাতি লাগে, সেইকণ সুখ দিবলৈও মই চেষ্টা কৰিছিলোঁ, কিন্তু মোৰ কথা কোনেও নাভাবিলে। সকলোৱে সুখৰ কথা, সকলোৱে কথা ভাবি ভাবি নিজৰ কথা পাহৰি গ'লোঁ।
আৰু মই সকলোৱে কথা ভবাৰ পাছত মই কি উভতাই পালোঁ জানেনে? হেঁপাত চৰ। এতিয়া মই আৰু কাকো সহ্য নকৰোঁ। একো বস্তুৱে মই সহ্য নকৰোঁ। যিটো মোৰ নিজৰ সেইটোৱে মোৰ নিজৰ। মোৰ নিজৰ স্বাভিমান আছে। মই সকলোকে ভাল পাওঁ। মই মোৰ দেউতাকো ভাল পাওঁ, মাকো ভাল পাওঁ, তোমাকো ভাল পাওঁ, তোমাৰ মাকো মই সমানেই ভাল পাওঁ। কিন্তু সকলোতকৈ বেছিকৈ ভাল মই নিজক পাওঁ। মোৰ স্বাভিমান মোৰ কাৰণে সকলোতকৈ প্ৰিয় বস্তু। এপাত চৰহে মাৰিছিল, সেইটো কথাকে তই এনেকৈ কিয় ডাঙৰ কৰি আছ? তিলটোকে তালটো কৰি পেলাইছ কেলে? নোৱাৰে মা, এপাত চৰো মাৰিব নোৱাৰে মোক। এওঁ মোৰ হাজবেণ্ডহে হয়। এওঁ কোনো লাইচেঞ্চ উলিয়াই থৈ দিয়া নাই মোক যেতিয়াই তেতিয়াই মাৰপিট কৰিবলৈ। এওঁ মোক যেতিয়াই তেতিয়াই য'তে ত'তে এনেকৈ মাৰধৰ কৰিব নোৱাৰে। আৰু যদি পাৰে তেনেহ'লে ময়ো পাৰিম, কাৰণ এইখন সংসাৰত দুইজন সমান সমান। মোক মাৰিলে যদি আপুনি একো ক'ব নোৱাৰে, আপুনি মনে মনে চাই থাকিব পাৰে, তেনেহ'লে মই এওঁক মাৰিলেও আপুনি একো ক'ব নোৱাৰিব, মনে মনে চাই থাকিব। মই এতিয়া আৰু নিজকে নিজে কেতিয়াও মিছা কথা ক'ব নোৱাৰোঁ। নিজকে নিজে অলৰেডি বহুত মিছা কথা কৈ আছিলোঁ, এতিয়া আৰু নোৱাৰোঁ। এতিয়া মোক যদি কোনোবাই সোধে তুমি ভালে আছানে? অঁ, মই ভালে আছোঁ। সেইষাৰ কথা মই অকণো সংকোচ নোহোৱাকৈ ক'ব বিচাৰোঁ। সেইষাৰ কথা মই মিছাকৈ কেতিয়াও ক'ব নিবিচাৰোঁ। মই আপোনালোকৰ ঘৰত থাকোঁতে আপোনালোকৰ ঘৰখনত কাৰ সুখৰ কথা চিন্তা কৰা নাছিলোঁ, সেইটো কওকচোন। মই আপোনাক কেতিয়াবা দুখ দিছিলোঁ নে আপোনাৰ ছোৱালীজনীক, নে মোৰ শহু দেউতাক, নে এওঁক? মই কাক দুখ দি পাইছিলোঁ? আৰু তাৰ বিনিময়ত মই কি পালোঁ? হেঁপাত চৰ। মই মাৰপিট খাই হ'লেও তাত থাকিব লাগে, সকলোকে সহ্য কৰিব লাগে। মই কিয় পিটন খাম? মই কিয় সহ্য কৰিম? নোৱাৰোঁ মই সহ্য কৰিব। চৰি কোৱা আৰু ফিল কৰাৰ মাজত বহুত পাৰ্থক্য আছে। চৰি বুলি কৈ মোক সেইখন ঘৰলৈ নিয়াৰ সহায়কত মোৰ ওপৰত কৰিব নালাগে, সেইখিনি মই নিবিচাৰোঁ। আৰু মা, আপুনি জানেনে হাজবেণ্ড ৱাইফৰ মাজত সকলোতকৈ ডাঙৰ বস্তুটো হৈছে সন্মান। না আপোনাৰ ল'ৰাটোৱে মোক ইমান দিনে সন্মান কৰিছিল, না এতিয়া মই তেওঁক সন্মান কৰিম। আমাৰ মাজত কোনো ধৰণৰ সা সন্মান, মৰম চেনেহ একো নাই। আৰু যিখন ঘৰত, যিখন ঠাইত মোক কোনেও সন্মান নকৰে, যিখিনি মানুহে মোক সন্মান নিদিয়ে, সেইখিনি ঠাইত সেইবোৰ মানুহৰ লগত মই কেতিয়াও থাকিব নিবিচাৰোঁ। আৰু দেউতা, তুমি এওঁলোকৰ ফালে কৈছা? হাই, তুমিয়েতো মোক শিকাই আহিছিলা সৰুৰ পৰা, য'ত অন্যায় হয় তাত মাত দিব লাগে। আৰু এতিয়া মোৰ লগত অন্যায় হৈছে আৰু তুমি সেই অন্যায়ক মানি ল'বলৈ কৈছা? ছোৱালী মানুহ বেছিদিন ঘৰত বহি থাকিলে মানুহে কি ক'ব, ওচৰ চুবুৰীয়াই কি ক'ব, তেনেকৈ কৈ মোক বিয়া হ'বলৈ ক'লা। আৰু মই তোমাৰ কথা মানি বিয়া হ'লোঁ। এওঁ ক'লে মোক জব এৰি দিবলৈ, এওঁলোকৰ কাৰণে মই জবটো এৰি দিলোঁ। আৰু এতিয়া মোৰ লগত যেতিয়া অন্যায় হৈছে তুমি মনে মনে আছা? এওঁলোকৰ লগত তুমি একপক্ষ হৈছা। তুমি মোক যি কৈছিলা, যেনেকৈ কৈছিলা, মই তেনেকৈ শুনিছিলোঁ, তেনেকৈ কৰি আহিছিলোঁ। কিন্তু আজি মই বহুত দুখত ক'ব লগা হৈছে, মই বহুত অকলশৰীয়া ফিল কৰিছোঁ দেউতা। আৰু তুমি এতিয়া এইটো একেবাৰে নাভাবিবা সকলো আকৌ ঠিক হৈ যাব বুলি। মই তোমাৰ লগত আৰু কেতিয়াও নাথাকোঁ। তোমাৰ লগত মই সংসাৰ কৰিবই নোৱাৰোঁ। মাজনী, মই আচলতে তোৰ পেটত থকা সেই সন্তানটোৰ কথা চিন্তা কৰিহে তোক সেইখন ঘৰলৈ যোৱাৰ কথা কৈছোঁ। তহঁতৰ ভুলৰ কাৰণে তোৰ পেটত থকা সেই নিষ্পাপ সন্তানটোৱে গোটেই জীৱন পস্তাব লাগিব। বোৱাৰী, ময়ো সেইটো কথাকে কৈছোঁ। সকলো পাহৰি একমাত্ৰ নিজৰ সন্তানটোৰ কথা চিন্তা কৰি ব'লা সেইখন ঘৰলৈ। এতিয়া আপোনালোকৰ মোৰ সন্তানটোৰ কাৰণে বহুত চিন্তা হৈছে দেখোন। মোৰ সন্তানটো মোৰ পেটত থকাৰ পাছতো আপোনালোকে দেখোন মোক মাৰধৰ কৰিবলৈ এৰা নাছিল। আৰু এতিয়া মোক কিয় এনেকৈ টানি আজুৰি নিব আহিছে? মই সেইখন ঘৰলৈ নাযাওঁ, আৰু মই এওঁৰ লগত সংসাৰো নকৰোঁ। এতিয়ালৈকেতো মই সেইখন ঘৰৰ পৰা আঁতৰিহে আছিলোঁ। এতিয়া মই ডিভোৰ্চ দিয়াৰ কথা ভাবিছোঁ। যোনে মোৰ মান সন্মান নকৰে তেওঁৰ লগত মই কেতিয়াও থাকিব নিবিচাৰোঁ। অতি সোনকালে ঘৰলৈ ডিভোৰ্চ লেটাৰ গৈ আছে। মোৰ কাৰণে সকলোতকৈ ডাঙৰ বস্তুটো হৈছে ছেল্ফ ৰেচপেক্ট। যিখন ঘৰত মোৰেই আদৰ নাই, মোৰেই মান সন্মান নাই, সেইখন ঘৰত মোৰ সন্তানে কি মান সন্মান পাব, মোৰ সন্তানে কিমান মৰম পাব, সেইটো কথা মই বুজিবলৈ বাকী নাই। সেইখন ঘৰত মই মোৰ সন্তান কেতিয়াও ডাঙৰ কৰিব নিবিচাৰোঁ, আৰু মই নাযাওঁ। দুৱাৰ খোলা হৈ আছে, আপোনালোক দুজন ইয়াৰ পৰা যাব পাৰে। আৰু একো টেনশ্যন ল'ব নালাগে, অতি সোনকালে মই ডিভোৰ্চ পেপাৰ পঠাই আছোঁ। মা, ব'লা ইয়াৰ পৰা। মাজনী, ৰচোন, এইবোৰ কি সিদ্ধান্ত লৈছ? দেউতা, বিয়া দিয়া সিদ্ধান্তটো তোমাৰ আছিল, কিন্তু ডিভোৰ্চ লোৱাৰ সিদ্ধান্তটো সম্পূৰ্ণ মোৰ। মই এতিয়া আৰু তোমাৰ কথা নুশুনো। ব'লা মা, ইয়াত থাকি আৰু একো লাভ নাই। ব'ল বাবা। মাজনী, তই যি কৰিলি একেবাৰে ভাল কাম কৰিলি। তই যদি এইবোৰ মনে মনে সহ্য কৰি থকা হয়, তোৰ ওপৰত সিহঁতৰ অত্যাচাৰ বাঢ়িহে গ'ল হয় দিনক দিনে, কেতিয়াও নকমে। মাজনী, মই থকালৈ তই একো চিন্তা কৰিব নালাগে। অঁ মাজনী, তোৰ দেউতাই আৰু মই থকালৈকে তোৰ কেতিয়াও একো হ'বলৈ নিদিওঁ।